নমস্কাৰ ই কুহিপাঠ সায়েন্সলৈ পুনৰবাৰ তোমালোকক স্বাগতম জনাইছো। আমি অধ্যয়ন কৰি আছিলো দশম শ্ৰেণীৰ অধ্যায় নং 2 বহুপদ ইংৰাজীত যাক পলিনমিয়েলছ বুলি কয় আৰু তাৰ অনুশীলনী 2.2 আহি আমি পাইছিলো। অনুশীলনী 2.1 আমি আগৰ ক্লাছত সমাধান কৰিছো। 2.2 ৰ অকণমান আভাস দিছিলো কেনেকৈ আমি শূন্য বিলাক উলিয়াম বহুপদৰ লগতে বহুপদৰ শূন্য আৰু সহগৰ মাজত কেনেকৈ আমি এটা সম্পৰ্ক স্থাপন কৰিম। এতিয়া সেই যেটো আভাস দিছিল সেই আভাসৰ ভিত্তিতেই এতিয়া অনুশীলনী 2.2 ৰ প্ৰশ্নবিলাক আমি সমাধান কৰিব লাগিব। এই যেটো কোৱেশ্চন আছিল 1 ৰ 1 হেতু মই জুৱা ক্লাছৰ লাষ্টৰ ফালে কৰি দিছিলো। এতিয়া 1 ৰ 2 ৰ পৰা আমি আৰম্ভ কৰিম। 1 নম্বৰ কোৱেশ্চনৰ 2 ৰ পৰা আমি আৰম্ভ কৰিম। 2 নম্বৰ কোৱেশ্চনটো আছে 4s² - 4s + 1 কিমান আছে 4s²। 1 ৰ 2 ৰ পৰা আমি স্টাৰ্ট কৰিম 4s² - 4s + 1। এই ভিডিওটো অকনমান দীঘলীয়া হ'ব, তোমালোকে ভালকে অলপ মনোযোগ দি চাই লবা। আগৰ ক্লাছ বিলাক 20 মিনিট 25 মিনিট যেনেকৈ আমি কৰিছিলো এইটো অকনমান মই দীঘলীয়াকে কৰি দিছো যেহেতু একেলগে এই গোটেইখিনি কোৱেশ্চন সমাধান কৰিব লাগিব হয়নে, বেলেগ বেলেগকে নাই। আৰু অলপ কোৱেশ্চন কেইটা অলপ মাথা মাৰিবলগীয়া আছে, সেই কাৰণে অকনমান দীঘলীয়া হ'ব, ভালকে মনোযোগ দি চাবা। এটা কথা হ'ল প্ৰথমতে আমি উলিয়াই ল'ব লাগিব a b আৰু c কিমান। এই বহুপদটোৰ a b আৰু c কিমান প্ৰথমতে আমি উলিয়াই ল'ব লাগিব। a কিমান চোৱা 4 ঠিক আছে, b কিমান চোৱা -4 আৰু c কিমান চোৱা 1 ঠিক আছে। a 4 b -4 c 1। গতিকে আমি এতিয়া ইয়াৰ উৎপাদক বিশ্লেষণ কৰিম। উৎপাদক বিশ্লেষণ আমি কেনেকৈ কৰিম, প্ৰথমতে p of x ইয়াত যেহেতু x নাই চলক s আছে, গতিকে আমি s বুলি ধৰি লম p of s ঠিক আছে। p of s কিমান ধৰিম 4s² - 4s + 1 ধৰি লৈছো। তাৰ পিছত আমি আগতে যেনেকৈ কৰিছিলো উৎপাদক বিশ্লেষণ ঠিক তেনেকৈ কৰিম। প্ৰথম a 4 আছে c 1 আছে, 4 আৰু 1 পূৰণ কৰিম, 4 পাম, 4ক ভাঙিম উৎপাদক আৰু ভাঙি পেলাই মাজত s ৰ যেটো সহগ আছে -4 উলিয়াবলৈ চেষ্টা কৰিম। 4ক মই ভাঙিম 2 পূৰণ 2 2 দুগুণ 4 আৰু 2 এ 2 এ 4 হয়, কিন্তু -4 আছে, গতিকে আমি কি দিম +2 নিদিও -2 দিম। দুইটাৰ আগত মাইনাছ আছে মানে 4 আগত মাইনাছ আহি যাব -4। গতিকে তাক আমি ভাঙিম 4s² - 2s - 1 = 0 ঠিক আছে। এতিয়া তুমি কমন লোৱা, এই দুটাৰ পৰা কিমান কমন আহিব, এই দুটাৰ পৰা কমন আহিব 4 আৰু 2 ৰ পৰা কমন আহিব 2, s² আৰু s ৰ পৰা কমন আহিব s, তেতিয়াহ'লে ভিতৰত কিমান থাকিল 2s। প্ৰথমতে 4 ৰ পৰা 2 টো ওলাইল 2 থাকিল, s দুটাৰ পৰা এটা ওলাইল এটা s থাকিল ঠিক আছে। মাইনাছ আছে মাজত মাইনাছ দিয়া 2 টো ওলাই আহিল s টো ওলাই আহিল, থাকি গ'ল অনলি 1 ঠিক আছে হৈ গ'ল। তাৰপিছত 2s আৰু 1 এইটোৰ পৰা কমন ল'ব, বহুতে নাজানে কি কমন ল'ব 2s আৰু 1। 2s মানে 2 পূৰণ s হৈ আছে, 1 মানে 1 হৈ আছে, ইয়াততো একো কমন নাহে, কিন্তু আমি এটা ইয়াত 1 পূৰণ কৰি দিব পাৰো নে? যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটোৱে নিজে হয়, গতিকে 1 যিহেতু আছে আমি অনলি 1 কমন ল'ম। বুজি পাইছা নে কি কৈছো মই? গতিকে ইয়াৰ পৰা কমন ল'ম অনলি 1, আগত মাইনাছ আছে -1 ঠিক আছে। তো আগৰ ক্লাছত মই কৈছিলো সেইফালে কি হয় ইমান মাথা মাৰি থাকিব নালাগে, এইফালে ব্ৰেকেটৰ ভিতৰত যিমান পাও তাতো কিমান পাম সিমানেই পাম। গতিকে এইটো হ'ব 2s - 1 = 0। দৰকাৰ হলে কৰি চাব পাৰা, 1ৰে 2s হ'ব হয়নে নহয়, 1 2s পূৰণ 1 পূৰণ 2s ঠিক আছে, 1 1 গুণ 1 মাইনাছে মাইনাছে প্লাছ মিলিছে। গতিকে 2s - 1 দুবাৰ পাইছা, তুমি এবাৰ লিখা, এই দুটাৰ পৰা তুমি এটা লিখা, আৰু বাহিৰত কি পাইছা 2s আৰু ইয়াতো -1, এই দুয়োটা একে হৈ গ'ল ঠিক আছে। এতিয়া তুমি আলফা আৰু বিটা অৰ্থাৎ শূন্য দুটা উলিয়াই লোৱা। 2s - 1 = এবাৰ 0 লিখা, তাৰপিছত তুমি কি লিখিবা 2s - 1 এবাৰ 0 লিখা। 2s - 1 = 0 মানে কিমান হ'ব 2s কিমান হ'ব -1 টো ইফালে গ'লে +1, s কিমান হ'ব 1/2। আকৌ ঠিক আছে, আকৌ কি হ'ব 2s - 1 = 0, 2s = 1, s কিমান 1/2 হৈ গ'ল। এইখিনিলৈকে তোমালোকৰ হৈ গ'ল। গতিকে তুমি কি পালা, এতেকে আলফাও একে পালা বিটাও একে, আলফা অৰ্থাৎ 0 1/2 আৰু বিটাও কিমান পালা 1/2। এতিয়া তুমি কি প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে যে আলফা প্লাছ বিটা = -b/a আৰু আলফা পূৰণ বিটা c/a ঠিক আছে।
আমি প্ৰমাণ কৰিব লাগে, আমি দেখুৱাব লাগে আলফা প্লাস বিটা মানে শূন্য দুটাৰ সমষ্টি, সমষ্টিক আমি কি বুলি ক'ব পাৰো, যোগফল বুলি ক'ব পাৰো। শূন্য দুটাৰ সমষ্টি কাৰ সমান হ'ব, মাইনাছ বি বাই এৰ সমান বুলি দেখুৱাব লাগে, আৰু আলফা পূৰণ বিটা অৰ্থাৎ শূন্য দুটাৰ গুণফল কাৰ সমান বুলি দেখুৱাব লাগিব, চি বাই এৰ সমান বুলি দেখুৱাব লাগিব। তাৰে কাৰণে আমি বহুপদটোৰ কি জানিব লাগিব, এ বি আৰু চি জানিব লাগিব। বহুপদটো কিমান আছিলে, 4s স্কুৱেৰ মাইনাছ 4s প্লাছ 1, ঠিক আছে, 4s স্কুৱেৰ মাইনাছ 4s প্লাছ 1। ইয়াৰ পৰা এ বি চি তুমি উলিয়াই লোৱা। এ কিমান হ'ব 4, বি কিমান হ'ব মাইনাছ 4, চি কিমান হ'ব 1, ঠিক আছে। তো প্ৰথমতে তুমি আলফা প্লাস বিটা কৰি লোৱা। এতিয়া তুমি শূন্য দুটাৰ সমষ্টি বুলিও লিখি থাকিব পাৰা, যদি সময় ইমান খৰচ কৰিব মন নাই তেতিয়াহ'লে শূন্য দুটাৰ সমষ্টি লিখাৰ সলনি তুমি লিখিবা আলফা প্লাস বিটা, একে কথা। এতিয়া তুমি লিখা আলফা প্লাস বিটা কিমান হ'ব, আলফা প্লাস বিটা কিমান আছে 1/2 প্লাস 1/2, 1/2 প্লাস 1/2, ঠিক আছে। তলত 2 আহিল, ওপৰত 1 প্লাস 1, একে একে 2, তলত 2, 2 ৰে 2 কিমান বাৰ 1 বাৰ। এই আলফা প্লাস বিটাটো কাৰ সমান বুলি দেখুৱাব লাগিব, মাইনাছ বি বাই এৰ সমান বুলি দেখুৱাব লাগিব। আকৌ লিখা, আকৌ মাইনাছ বি বাই এ, মাইনাছটো সূত্ৰত আহিব, বি কিমান পালা চোৱা তাতে, বি কিমান পালা মাইনাছ 4, এ কিমান পালা 4, ঠিক আছে। মাইনাছ মাইনাছ কেনচেল, 4 ৰে 4 একবাৰ 1 হৈ গ'ল, মিলি গ'ল। এটাকে তুমি দেখুৱালা যে আলফা প্লাস বিটা কাৰ সমান, মাইনাছ বি বাই এর সমান। এটাকে আলফা প্লাস বিটা কাৰ সমান পালো, মাইনাছ বি বাই এর সমান পালো। মানে তুমি দেখুৱাব পাৰিলা যে শূন্য দুটাৰ যোগফল বা শূন্য দুটাৰ সমষ্টি কাৰ সমান, মাইনাছ বি বাই এর সমান। গতিকে প্ৰথম যিটো আমাৰ মানে সম্পৰ্ক স্থাপন কৰিবলগীয়া আছিলে সেই সম্পৰ্কটো আমি স্থাপন কৰি পেলালো, ঠিক আছে। নেক্সট আমি কি কৰিম, নেক্সট আমি কৰিম আলফা পূৰণ বিটা। আকৌ শূন্য দুটাৰ গুণফল, শূন্য দুটাৰ কি কৰিম গুণফল মানে পূৰণফল, মানে আলফা পূৰণ কি কৰিব লাগিব বিটা। আলফা পালা 1/2 আৰু বিটা পালা 1/2, তলত 2 2 গুণ 4, ওপৰত 1 1 গুণ 1। এইটো কাৰ সমান বুলি দেখুৱাব লাগিব, চি বাই এৰ সমান বুলি দেখুৱাব লাগিব। এতিয়া চি বাই এ, চিৰ ভেলু কিমান পাইছিলা চোৱা, চিৰ ভেলু কিমান পাইছিলা, চিৰ ভেলু 1 আছিলে আৰু এৰ ভেলু 4 আছিলে, চি বাই এ। গতিকে তুমি কিমান পালা, গতিকে তুমি চি বাই এ, চিৰ ভেলু আছিলে 1 আৰু এৰ ভেলু আছিলে 4। মিলিল নে নাই, এই দুটা মিলিল। এটাকে তুমি লিখিব পাৰা আলফা পূৰণ বিটা ইজ ইকুৱেল টু চি বাই এ। তলত লিখি দিয়া, এটাকে শূন্য আৰু সহগৰ মাজত সম্পৰ্ক স্থাপন কৰা হল। এটা লাইন লিখি দিবা যে শূন্য আৰু সহগৰ মাজত সম্পৰ্ক স্থাপন কৰা হল, সম্পৰ্ক স্থাপন কৰা হল। খুব ধুনীয়া লাগে যেতিয়া তুমি বুজি পোৱা ন, পঢ়ি পেলাই খুব ধুনীয়া লাগে। আৰু যেতিয়া বুজি নোপোৱা একদম বৰিং হয়, মেথছ সাবজেক্টটোৱে তেনেকুৱা। যেতিয়া তুমি বুজি পাই থাকিবা তেতিয়া কৰি বহুত ভাল লাগিব, আৰু যদি একদমেই একো ভুভা পোৱা নাই তেতিয়াহ'লে একদম বৰিং হৈ যায়। চবতকে বেয়া পোৱা সাবজেক্টটো মেথছে হৈ পৰে আমাৰ কাৰণে। আৰু যদি কিবা কাৰণত বুজি পাইছো, এটা যদি কৰিব পাৰিছো, বাকী গোটেইকেইটা কৰিব মন যায় নিজে নিজে, হয়নে? তো নেক্সট কুৱেশ্যন চোৱা কি আছে। এইটো হল 1 and 2 হল। থাৰ্ডটো কি দিছে, 6x স্কুৱেৰ মাইনাছ 3 মাইনাছ 7x, 6x স্কুৱেৰ মাইনাছ 3 মাইনাছ 7x আছে, 6x স্কুৱেৰ মাইনাছ 3 মাইনাছ 7x। Question number 3, 6x স্কুৱেৰ মাইনাছ 3 মাইনাছ 7x। তো এটা কথা তোমালোকে সদায় মনত ৰাখিবা, বহুপদ বিলাক যদি অলপ খামখেয়ালিকে দিয়া থাকে তুমি সজাই পৰাই ল'ব লাগিব তাক। কেনেকে তাক মই সজাই পৰাই ল'ম চোৱা, কেনেকে বহুপদৰ ষ্ট্ৰাকচাৰটো আছিলে ax স্কুৱেৰ প্লাছ bx প্লাছ c। তো মাজত প্লাছ থাকক মাইনাছ থাকক সেই চিনটোৰ লগত কোনো ডাঙৰ কথা নহয়, ষ্ট্ৰাকচাৰটোত সজাই ল'ব লাগিব। মানে প্ৰথমতে x স্কুৱেৰটো থাকিব লাগিব, তাৰপিছত x টো মাজত আৰু সংখ্যাটো পিছত। কিন্তু ই মিলি আছে নে চোৱাচোন, x স্কুৱেৰ আৰু সহগটো আগত আছে, সংখ্যাটো মাজত আছে আৰু x টো পিছত আছে একদম। গতিকে তাক সজাই লোৱা প্ৰথমতে তুমি। তো আমি লিখি ল'ম তাক 6x স্কুৱেৰ মাইনাছ 7x টো আমি মাজত লৈ আহিম, মাইনাছ 3 টো কাষক লৈ যাম। পাইছানে বুজি কি কৈছো? তাৰপিছত তুমি এ বি চি লিখা, এ বি চি
a কিমান হ'ব a কিমান হ'ব x স্কয়াৰৰ হওক 6 b কিমান হ'ব x ৰ হওক -7 c কিমান হ'ব -3 তাৰ পিছত তুমি a আৰু c পূৰণ কৰা 6 3 গুণ কিমান 18 18ক তুমি উৎপাদকত ভাঙি দিয়া কিমান 2 9 গুণ 18 ঠিক আছে তো 2 আৰু 9 ৰ পৰা তুমি 7 উলিয়াব পাৰিবা নে নাই 7 নহয় কিন্তু -7 -7 উলিয়াব লাগিব ঠিক আছে বিয়োগ 7 উলিয়াব লাগিব তো 2 আৰু 7 9 যদি যোগ কৰি দিয়া কিমান হ'ব 9 2 11 তো তোমাক তো 11 নালাগে তোমাক কি লাগে -7 হে লাগে বুজি পাইছা নে মই কি কৈছো তুমি এই দুটা উৎপাদকৰ সহায়ত 18ৰ এই দুটা উৎপাদকৰ সহায়ত মাজত কিমান উলিয়াব লাগিব -7 উলিয়াব লাগিব 2 আৰু 9 যদি যোগ কৰি দিয়া তেতিয়া হলে কিমান হ'ব 11 মাজত -7 উলাব লাগে 9 ৰ পৰা যদি 2 বিয়োগ কৰি দিয়া 9 ৰ 2 গলে 7 হ'বনে 7 7 নহয় কিন্তু আমি বিয়োগ 7 উলিয়াব লাগিব মনত ৰাখিবা চিনটো দৰকাৰী যদি বলে নহয় 2 ৰ পৰা 9 বিয়োগ কৰিম মই তেতিয়া হলে কি ওলাব -7 ওলাব ঠিক আছে 2 ৰ পৰা 9 মাইনাস কৰিলে -7 ওলাব তো আমি তাক কৰিম 6x স্কয়াৰ -6x স্কয়াৰ তাৰ পিছত আমি কি কৰিম +2x 2 ৰ পৰা যেহেতু 7 9 মাইনাস কৰিম -9x -3 0 ঠিক আছে 0 তো এতিয়া এই দুটাৰ পৰা কমন লোৱা কি কমন আহিব 2 আৰু 6 ৰ পৰা 2 কমন আহিব x আৰু x স্কয়াৰৰ পৰা x কমন আহিব 6 ৰ পৰা 2 আহিল 2 3 গুণ 6 দুটা x ৰ পৰা এটা x ওলাই আহিল x থাকি গ'ল মাজত প্লাস চিন দিয়া 2 ওলাই আহিল x ওলাই আহিল অনলি 1 থাকি গ'ল ঠিক আছে এই দুটাৰ পৰা কিমান কমন আহিব -9x আৰু 3 x তো ইয়াত নাইয়ে গতিকে 3 আৰু 9 ৰ পৰা কি কমন আহিব অনলি 3 তো ভিতৰত হ'ব 3 3 গুণ 9 আৰু x মাইনাস আছে ইয়াতো মাইনাস গতিকে ইয়াত প্লাস দিব লাগিব যেহেতু মাইনাসে প্লাসে মাইনাস হ'ব ঠিক আছে +1 কিমান 0 হৈ গ'ল 3x + 1 কেইবাৰ পালা দুইবাৰ একবাৰ লিখা 3x + 1 2x - 3 কেইবাৰ পালা বাহিৰত একবাৰ গতিকে আমি লিখি দিলো একবাৰ ঠিক আছে তো লিখা এতেকে 3x + 1 = 0 লিখা এতেকে 3x = কিমান হ'ব -1 x = কিমান -1/3 হৈ গ'ল আকৌ তুমি লিখা 2x - 3 = 0 2x = কিমান 3 x ৰ ভ্যালু কিমান 3/2 হৈ গ'ল শূন্য দুটা পাই গলা শূন্য পালা মানে কি পালা আলফা পালা আলফা কিমান -1/3 এন্ড বিটা পালা কিমান -3/2 সরি মাইনাস নাই রে বিটাত অনলি 3/2 আলফা এন্ড বিটা আমি পাই গলো -1/3 এন্ড 3/2 এতিয়া তুমি শূন্য আৰু সহগৰ মাজত সম্পৰ্ক স্থাপন কৰিব লাগে তো আমি দেখুৱাব লাগে নেক্সট স্টেপটো কি আছিল যে আমি দেখুৱাব লাগে প্ৰথম শূন্য অৰ্থাৎ আলফা কিমান আলফা প্লাস বিটা কি বুলি দেখুৱাব লাগিব -b/a এর সমান বুলি দেখুৱাব লাগিব আৰু মানে শূন্য দুটাৰ সমষ্টি বা যোগফল -b/a এর সমান বুলি দেখুৱাব লাগিব আৰু শূন্য দুটাৰ গুণফল পূৰণফল কাৰ সমান বুলি দেখুৱাব লাগিব c/a এর সমান বুলি দেখুৱাব লাগিব হয় না এইখিনি বস্তু দেখুৱাব লাগে তো প্ৰথম আলফা প্লাস বিটা তোমাৰ কিমান -1/3 and 3/2 প্লাস কৰি দিয়া তেকে আলফা প্লাস বিটা -1/3 প্লাস কিমান -1/3 and 3/2 6 3 আৰু 2 লখাও কিমান আহিব 6 ঠিক আছে 3 ৰে 6 দুইবাৰ 2 1 গুণ 2 আগত মাইনাস 2 ৰে 6 তিনিবাৰ 3 3 গুণ 9 9 2 গল 7 ওপৰত 7 তলত 6 ঠিক আছে এতিয়া তুমি সেই বহুপদটোৰ abc কেইটা মনত পেলাই লোৱা abc কিমান আছিল a কিমান আছিল বহুপদটোৰ a কিমান আছিল 6 b কিমান আছিল -7 c কিমান আছিল -3 গতিকে এইটো কাৰ সমান বুলি দেখুৱাব লাগিব তুমি -b/a আকৌ -b/a কিমান আছে চোৱা অলপ স্পিডত কৰিছো মই ঠিক আছে তোমালোকৰ স্পিডটো আহিব লাগিব লাহে লাহে আগত মাইনাস আছে মাইনাস দিয়া b ৰ ভ্যালু কিমান -7 a ৰ ভ্যালু কিমান 6 মাইনাস মাইনাস ক্যান্সেল তো 7/6 মিলি গল এই দুটা মিলি গল এতেকে তুমি কি দেখুৱালা আলফা প্লাস বিটা কাৰ সমান বুলি দেখুৱালা -b/a এর সমান বুলি দেখুৱাই দিলা আকৌ তুমি কি দেখুৱাব লাগিব শূন্য দুটাৰ গুণফল মানে পূৰণফল আলফা পূৰণ বিটা আলফা পূৰণ বিটা কৰি দিয়া এতিয়া -1/3 ইনটু 3/2 তলত 3 গুণ 6 ওপৰত 3 গুণ 3 আগত মাইনাস এতিয়া
চি বাই এ তুমি উলিওৱা চি বাই এ ঠিক আছে চিৰ ভ্যালু কিমান -3 এৰ ভ্যালু কিমান 6 একে হৈ গল নে এতেকে আলফা পূৰণ বিটা মানেও চি বাই এ বুলি আমি দেখুৱালো অৰ্থাৎ শূন্য আৰু সহগৰ মাজত সম্পৰ্ক স্থাপন কৰা হল শূন্য আৰু সহগৰ মাজত সম্পৰ্ক স্থাপিত হল এনেকে আমি গোটেইবিলাক সলভ কৰিব লাগিব বুজি পাইছা তো এনেকুৱা স্ট্ৰাকচাৰৰ অংক তোমালোকে কৰিব পাৰিবা দুই এটা হোমৱৰ্কো কৰিব লাগিব 1 কৰিলো 2 কৰিলো 3 কৰিলো এটা 4 5 6 6 টো তোমালোকে ঘৰত কৰিবা 6 টো আগৰ কেইটাৰ নিচিনা মই 4 and 5 টো কৰি দিছো 4 আৰু 5 টো অকনমান বেলেগ ধৰণৰ 4 and 5 4 টো কৰি দিছো চোৱা 4 টো কৰি দিছো 4 টো কি দিয়া আছে 4u স্কয়ার প্লাস 8u 4u স্কয়ার প্লাস 8u 4u স্কয়ার প্লাস 8u এই দুটাৰ পৰা কি কমন আহিব চোৱা এই দুটাৰ পৰা কি কমন আহিব এইটুকটো আমি বেলেগকে ভাঙিব নোৱাৰো আগৰটোৰ নিচিনা ইয়াত এনেকুৱা এই স্ট্ৰাকচাৰত নাই ax স্কয়ার প্লাস bx প্লাস c এনেকুৱা স্ট্ৰাকচাৰত আছে নেকি নাই এইটো স্ট্ৰাকচাৰত নাই অৰ্থাৎ c ৰ ভ্যালু কোনো নাই তেতিয়া হলে ডাইৰেক্টলি কমন লোৱা 4 আৰু 8 ৰ পৰা 4 কমন আহিব ইয়াত দুটা ইউ ইয়াত এটা ইউ এটা কমন আহিব তো 4 ওলাই আহিল দুটা ইউৰ পৰা এটা ইউ ওলাই আহিল থাকি গল অনলি এটা ইউ 8 ৰ পৰা 4 ওলাই আহিল থাকি গল 2 4 2 8 ইউ টো ওলাই আহিল ঠিক আছে তো তুমি কি পালা একবার তুমি পালা 4u is equal 0 ঠিক আছে অর্থাৎ u is equal to কিমান হ'ব 0/4 তার ভ্যালু হৈ যাব 0 আকৌ তুমি পালা একবার u plus 2 is equal 0 ইউৰ ভ্যালু হ'ব প্লাস টু ইফালে নিয়া কিমান হ'ব -2 অর্থাৎ বহুপদটোৰ শূন্য কি পালা আলফা কিমান পালা একবার 0 পালা বিটা কিমান পালা -2 পালা ঠিক আছে আলফা পালা 0 আৰু বিটা পালা -2 ধুনীয়াকৈ লিখি লোৱা ইফালে যে তুমি আলফা পালা 0 বিটা পালা -2 আৰু সেই বহুপদটো কিমান আছিলে 4u স্কয়ার প্লাস 8u তাৰে a b c উলাই লোৱা a কিমান চোৱা এই স্ট্ৰাকচাৰত চোৱা a x স্কয়ার প্লাস bx প্লাস c এইটো স্ট্রাকচাৰত থাকিব লাগিব আছে x ৰ জায়গাত u আছে এটো কোনো কথা নাই u স্কয়ার আছে bx x ৰ জায়গাত u আছে কোনো কথা নাই c ৰ জায়গাত কিমান আছে একো নাই মানে 0 আছে ঠিক আছে গতিকে a b c কিমান হ'ব a হ'ব তোমাৰ 4 b হ'ব 8 c হ'ব 0 ঠিক আছে তো প্ৰথমতে আমি উলিয়াম শূন্য দুটাৰ যোগফল মানে আলফা প্লাস বিটা উলিয়াম আলফা প্লাস বিটা কিমান হ'ব আলফা প্লাস বিটা কিমান হ'ব চাই লোৱা আমি আলফা পালো 0 প্লাস বিটা পালো -2 0 -2 0 ৰ পৰা 2 2 গলে -2 ঠিক আছে এইটো কাৰ সমান বুলি দেখুৱাব লাগিব -b/a এৰ সমান বুলি দেখুৱাব লাগিব আকৌ -b/a কিমান হ'ব মাইনাস সূত্ৰত আহিব b ৰ ভ্যালু কিমান আছে 8 আছে এৰ ভ্যালু কিমান আছে 4 আছে 4 ৰে 8 কিমান বাৰ 2 বাৰ তাত -2 এতেকে মই কি বুলি দেখুৱালো আলফা প্লাস বিটা কাৰ সমান বুলি দেখুৱালো -b/a এটা সম্পৰ্ক স্থাপন হৈ গল অৰ্থাৎ শূন্য দুটাৰ যোগফল বা সমষ্টি -b/a এর সমান এতিয়া মই দেখুৱাব লাগে শূন্য দুটাৰ পূৰণফল বা গুণফল c/a এর সমান বুলি দেখুৱাব লাগে আকৌ শূন্য দুটাৰ গুণফল বা পূৰণফল আলফা পূৰণ বিটা ঠিক আছে আলফাৰ ভ্যালু কিমান আছিলে 0 আৰু বিটাৰ ভ্যালু আছিলে -2 এই দুটা পূৰণ কৰিলে কিমান হৈ যায় 0 হৈ যায় ঠিক আছে গতিকে এইটো মই সমান বুলি দেখুৱাব লাগিব c/a এৰ এতিয়া c/a c ৰ ভ্যালু কিমান একো নাই মানে কিমান আছে তাত 0 আছে c ৰ ভ্যালু কিমান 0 এৰ ভ্যালু কিমান 4 4 এৰে 0 0 টাইমস তো এটো আলটিমেটলি ইকুয়াল হৈ গল এতেকে কি দেখুৱালা তুমি আলফা পূৰণ বিটা মানেও c/a বুলি আমি দেখুৱাব পাৰিলো ঠিক আছে তেকা তলত লিখি দিয়া 0 আৰু 0 আৰু সহগৰ মাজত সম্পৰ্ক
স্থাপন কৰা হল। বৰ দৰকাৰী প্ৰশ্ন এইকেইটা দেই। তাৰপিছত যেটো মই কৰি দিম বুলি কৈছিলো সেই কুৱেশ্যনটোলৈকে আহিছো। কিমান আছে চোন, টি স্কুৱেৰ মাইনাছ 15 আছে। টি স্কুৱেৰ মাইনাছ 15, টি স্কুৱেৰ মাইনাছ 15। তোমালোকে এটা কথা জানানে, যদি আমি √15 আৰু √15 দুটা পূৰণ কৰি দিওঁ তাৰ ভেলু কিমান হৈ যাব? কিমান হ'ব? √15 ইনটু √15, যদি দুটা একে সংখ্যা ৰুট থাকিব ওপৰত পূৰণ কৰি দিম তেতিয়াহ'লে কিমান হৈ যাব? উত্তৰ ৰুটডাল উঠি যাব, অৰ্থাৎ 15 হৈ যাব। কেনেকে হ'ব জানানে? √15 পূৰণ √15 মানে কিমান হয় কোৱাচোন? 15 গুণ কিমান? 225, মানে ৰুটৰ ভিতৰত কিমান আহি যাব? 225। এতিয়া 225ৰ বৰ্গমূল কিমান আছিল? 15 আছিল। তেনেকে হয় আচলতে, বুজি পাইছা? গতিকে নৰ্মেলি তোমালোকে মনত ৰাখা যে দুটা যদি ৰুট থকা একে সংখ্যা পূৰণ কৰি দিওঁ ৰুটডাল উঠি যায়, মানে √2 পূৰণ √2 মানে ৰুটডাল উঠি যাব 2। ঠিক আছে, √3 ইনটু √3 মানে কিমান? ৰুটডাল উঠি যাব 3। √4 ইনটু √4 মানে কিমান? ৰুটডাল উঠি যাব 4। √5 ইনটু √5 মানে কিমান? ৰুটডাল উঠি যাব 5। বুজি পাইছা নে? ঠিক তেনেকে √15 ইনটু √15 মানে কিমান হ'ব? ৰুটডাল উঠি যাব 15। ঠিক আছে, তো মই ইয়াত কি বুলি লিখিব পাৰিম চোৱা, টি স্কুৱেৰ মাইনাছ 15ৰ জেগাত √15 হোল স্কুৱেৰ বুলি মই লিখিব পাৰিম নে নাই মোক কোৱা? √15 হোল স্কুৱেৰ বুলি মই লিখিব পাৰিম নে নাই? কিয় পাৰিম? কাৰণ √15 হোল স্কুৱেৰ মানে কিমান? যে √15ক কেইবাৰ পূৰণ কৰিব লাগিব? 2 বাৰ। √15 পূৰণ √15, যদি 2 বাৰ পূৰণ কৰো ৰুটডাল উঠি যায়, থাকি যাব অনলি 15, আৰু সেইটোৱে আমাক দিছে ইয়াত টি স্কুৱেৰ মাইনাছ 15 বুলি দিছে। পাইছা বুজি? তো অলপ যদি ভালকে তুমি লক্ষ্য কৰা, ই এটা সূত্ৰত পৰি গ'ল। কোনটো সূত্ৰত পৰি গ'ল? ই পৰি গ'ল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। কাৰ কাৰ মনত আছে কোৱা? কমেন্টত ধুনীয়াকৈ জনাই দিয়া। কাৰ কাৰ মনত আছে a স্কুৱেৰ মাইনাছ b স্কুৱেৰৰ সূত্ৰটো? তোমালোকে যে 8ত পাই আহিছিলা, কি আছিলে? a স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে কি আছিলে? a প্লাছ b হোল ইনটু a মাইনাছ কি b। হৈ গ'ল, মনত পৰি গৈছে? a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰ কি আছিলে? a প্লাছ b হোল ইনটু a মাইনাছ b। তো ভালকে তুমি ইয়াৰ লগত ৰিলেট কৰা এতিয়া, টি স্কুৱেৰ মাইনাছ √15 হোল স্কুৱেৰৰ লগত ৰিলেট কৰা। অকণ যদি মনোযোগ দি চোৱা দেখিবা a মানে হৈছে টি, b মানে আমি √15 বুলি ধৰিব পাৰো। বুজি পাইছা নে কি কৈছো? তো সেই সূত্ৰটোৰ আলমত ইয়াত ভাঙি দিয়া। a প্লাছ b মানে a কোন টি বুলি ধৰিছো, তো মই লিখিম টি প্লাছ √15 হোল ইনটু a মাইনাছ b। a কোন টি, b কোন √15, তো মই লিখিম টি মাইনাছ √15। হৈ গ'ল। এতিয়া আমি দুটা পালো, দুটা যিহেতু আমি পালো তেতিয়াহ'লে আমি কি ধৰিম? এতেকে টি প্লাছ √15 ইজ ইকুৱেল টু একবাৰ 0 বুলি ধৰিম, তাৰ ফলত টিৰ ভেলু কিমান হ'ব? মাইনাছ √15। আকৌ টি মাইনাছ √15 ইজ ইকুৱেল টু আমি কিমান বুলি ধৰিম? 0 বুলি ধৰিম, অৰ্থাৎ টিৰ ভেলু কিমান হ'ব? প্লাছ √15। হৈ গ'ল, বুজি পাইছা? √15 আৰু মাইনাছ √15 দুটা পাই গলো, মানে আমি কি পালো? মানে আমি আলফাৰ ভেলু কিমান পালো? আলফাৰ ভেলু পালো এটা প্লাছ √15 আৰু এটা মাইনাছ √15। গতিকে আমি আলফা পালো মাইনাছ √15 আৰু বিটা পালো প্লাছ √15। তো আমি দেখুৱাব লাগে, কি দেখুৱাব লাগে? শূন্য আৰু সহগৰ মাজত সম্পৰ্ক। আমি দেখুৱাব লাগে যে শূন্য দুটাৰ যোগফল কাৰ সমান বুলি দেখুৱাব লাগে? মাইনাছ বি বাই এৰ সমান বুলি দেখুৱাব লাগে। যে আলফা প্লাছ বিটা কাৰ সমান বুলি দেখুৱাব লাগে? মাইনাছ বি বাই এ। আৰু আলফা পূৰণ বিটা কাৰ সমান বুলি দেখুৱাব লাগে? চি বাই এৰ সমান বুলি দেখুৱাব লাগে। এতিয়া অংকটোত দিছিলে টি স্কুৱেৰ মাইনাছ 15। ইয়াৰ পৰা এ বি চি কিমান হ'ব? স্ট্ৰাকচাৰটো আছিলে এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি। তো এ এক্স স্কুৱেৰ, ইয়াত টি স্কুৱেৰ মাইনাছ 15 আছে, মাজত বি এক্স এই টাৰ্মটো নাই, গতিকে এ কিমান হ'ব? টি স্কুৱেৰৰ লগত একো নাই, মানে এটা 1 আছে, এ হ'ব 1। বি কিমান হ'ব? বি, বিৰ টাৰ্মে নাই, অৰ্থাৎ টিৰ টাৰ্মে নাই, অনলি টি থাকা, গতিকে 0 হ'ব। চি কিমান হ'ব? মাইনাছ 15 হ'ব। ঠিক আছে, এ 1, বি 0, চি মাইনাছ 15। এতেকে প্ৰথম তুমি আলফা প্লাছ বিটা উলাই লোৱা। আলফা প্লাছ বিটা কিমান হ'ব? আলফাৰ ভেলু পাইছিলে মাইনাছ √15, বিটাৰ ভেলু পাইছিলা √15। ঠিক আছে, তো মাইনাছ √15 প্লাছ √15 মানে আলটিমেটলি তাৰ ভেলু কিমান হৈ গ'ল? 0। এতিয়া এইটো কাৰ সমান বুলি দেখাব লাগিব মই? মাইনাছ বি বাই এ। মাইনাছটো সূত্ৰত আহিব, বিৰ ভেলু কিমান আছে চোৱা, তাত চাই লোৱা বিৰ ভেলু কিমান? 0। ওপৰত 0 আহিব, তলত কিমান আহিব?
এৰ ভ্যালু কিমান 1 ওপৰত যিয়েই তলত যিয়ে সংখ্যা নাথাকক কিয় ওপৰত যদি 0 আহি যায় আলটিমেটলি তাৰ ভ্যালু কিমান হৈ যাব 0 এটাকে প্ৰমাণ হৈ গল নে আলফা প্লাস বিটা কাৰ সমান বুলি প্ৰমাণ হৈ গল মাইনাস বি বাই এর সমান বুলি প্ৰমাণ হৈ গল এটাকে আলফা প্লাস বিটা ইজ ইকুয়াল টু মই কি বুলি দেখালো মাইনাস বি বাই এ হৈ গল ও মই কি দেখাম এতিয়া মই শূন্য দুটাৰ পূৰণ ফলটো কাৰ সমান বুলি দেখাম সি বাই এৰ সমান বুলি দেখাম আকৌ শূন্য দুটা কি আলফা পূৰণ বিটা এই দুটাৰ পূৰণ ফলটো কাৰ সমান বুলি দেখাম মই সি বাই এৰ সমান তো আলফা মানে কিমান পাইছিলো -√15 পূৰণ বিটা মানে √15 দুইটা ৰুট আছে উঠি যাব √15 আহি যাব আগত মাইনাস এইটো মই কাৰ সমান বুলি দেখিব লাগিব সি বাই এ এতিয়া সি বাই এ টো উলিয়াই লোৱা সিৰ ভ্যালু কিমান আছে সিৰ ভ্যালু কিমান আছিল ধুনিয়াকে চাই লোৱা আগৰ স্লাইডত আছে ধুনিয়াকে সিৰ ভ্যালু কিমান আছিল -15 আছিল ঠিক আছে সিৰ ভ্যালু কিমান আছিল -15 আছিল গতিকে তুমি তাত বহুৱাই দিয়া মানটো বহুৱাই দিয়া সিৰ ভ্যালু -15 এটো হৈ গল আলফা প্লাস বিটা ইজ ইকুয়াল টু মাইনাস বি বাই এ সির ভ্যালু কিমান আছিল -15 সির ভ্যালু -15 আৰু এর ভ্যালু কিমান 1 গতিকে এটো হৈ গল -15 এতেকে তুমি প্ৰমাণ কৰিলা আলফা পূৰণ বিটা ইজ ইকুয়াল টু সি বাই এ হেন্স শূন্য আৰু সহগৰ মাজত সম্পৰ্ক স্থাপন কৰা হল বুলি তোমালোকে ধুনিয়াকে লিখি দিবা হৈ গল এতিয়া তোমালোকে চোৱা এতিয়া এই গুটেকেটা কৰিলো আমি এক নম্বৰ কোৱেশ্চনৰ গুটেকেটা কৰিলো 2 আৰু 3 খুব ধুনিয়া কোৱেশ্চন তোমালোকৰ হোমৱৰ্ক থাকিব 2 আৰু 3 2 আৰু 3 কি কৈছে জানানে অলপ আগতে আমি যিখিনি কাম কৰিলো তাৰ উল্টাটো সুধিছে মানে ৰিভাৰ্স সুধিছে এইবাৰ অলপ আগতে দিছিল বহুপদ কেইটাৰ প্ৰথমতে তুমি শূন্য উলিয়াইছিলা ফাৰ্স্ট স্টেপ তাৰ পিছত তুমি কি কৰিছিলা শূন্য আৰু সহগৰ মাজত সম্পৰ্ক স্থাপন কৰিছিলা এইবাৰ কি দিছে চোৱা তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি মানে কি আলফা প্লাস বিটা প্ৰথমখিনি আলফা প্লাস বিটা মানে এই প্ৰথম কোৱেশ্চনটো দিছে ধৰা 1/4, -1 মানে তোমাক কৈছে আলফা প্লাস বিটাৰ মান দিয়া আছে 1/4 আৰু পিছৰখিনি শূন্য দুটাৰ গুণফল মানে আলফা পূৰণ বিটাৰ মান দিয়া আছে -1 এই দুটা দিয়া আছে মানে এইবাৰ বুজি পাইছানে এই দুটাৰ সহায়ত তুমি কি উলিয়াই দিয়া এইবাৰ উল্টাকে তুমি কি উলিয়াই দিয়া সেই বহুপদটো উলিয়াই দিয়া দ্বিঘাত বহুপদটো যেনেকে তোমাক এইটোৰ পৰা তুমি অংকটো কৰিছিলা মানে ৰিভাৰ্স সুধিছে তোমাক নিজে কৰিবলৈ চেষ্টা কৰিবা নোৱাৰিলে কমেন্টত জনাবা ধুনিয়াকে মই কৰি দিম তাৰে পিছৰ 3 নম্বৰ কোৱেশ্চনটোত কি দিছে দ্বিঘাত একদম একে কোৱেশ্চন দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়াৰ ধৰণৰ মানে এইবাৰ তোমাক আলফা প্লাস বিটা আৰু আলফা পূৰণ বিটা বেলেগকে দিয়া নাই এইবাৰ ডাইৰেক্টলি আলফা দিছে আৰু বিটা দিছে তো প্ৰথমতে তুমি আলফা প্লাস বিটা কৰি ল'ব লাগিব আৰু আলফা পূৰণ বিটা কৰি ল'ব লাগিব তাৰ পিছত তুমি সলভ কৰিবলৈ চেষ্টা কৰিবা যদি নোৱাৰা মই ধুনিয়াকে কৰি দিম 2 আৰু 3 তোমালোকৰ হোমৱৰ্ক থাকিব ঠিক আছে খুব দৰকাৰী কেইটা মই কৰিয়ে দিছো এইকেইটা কেৱল হোমৱৰ্ক তোমালোকে কৰিবলৈ চেষ্টা কৰিবা হৈ গল এতিয়ালৈকে আমি শূন্য উলিয়ালো বহুপদৰ শূন্য আৰু সহগৰ মাজত কি কৰিলো সম্পৰ্ক স্থাপন কৰিলো নেক্সট ক্লাছত আমি এই ধুনিয়াকে অনুশীলনী 2.3 ৰ পৰা আৰম্ভ কৰিম বৰ দৰকাৰী কথা কিছুমান আছে বহুপদৰ হৰণ বৰ দৰকাৰী এই কোৱেশ্চন এটা হলেও তোমালোকে এক্সামত দেখিবলৈ পাবা গতিকে নেক্সট ক্লাছত আমি 2.3 চাম 2.2 লৈকে তোমালোকে 1 2 ভালকে শিকালো 2 and 3 হোমৱৰ্ক দিলো যদি নোৱাৰা কমেন্টত জনাবা যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিবা কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত বিতৰণ কৰি দিবলৈ নাপাহৰিবা ঠিক আছে চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই ই গুহিবাত সায়েন্সক সাবস্ক্ৰাইব কৰি দিয়া ঠিক আছে আগন্তুক ক্লাছত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে আজি আমি ইমানতে সামৰিছো ধন্যবাদ